Good morning to everyone. So, আজি আমি যেটো কৰিম সেইটো হৈছে আমাৰ Young's double slit experiment. Young's double slit experiment. আমি আজিলৈকে যিখিনি পাইছিলো সেইখিনি অলপ ৰিভাইজ কৰি লওঁ। আমি কি পাইছিলো যে আমি প্ৰথমে পাইছিলো যে এটা সিঙ্গল সোর্স আছিল। সিঙ্গল সোর্সৰ পৰা আমি it is a single source S. আমাৰ ইয়াত S sourceৰ পৰা আৰু দুটা source বনোৱা হৈছে। এই দুটা হৈছে এটা হৈছে S1, এটা হৈছে S2। এই ইয়াত স্ক্ৰীন এখন ৰখা আছে। স্ক্ৰীনখন বেলেগ ইনকেৰে বনাইছো। এই স্ক্ৰীনখন হৈছে এখন হৈছে স্ক্ৰীন। So এতিয়া প্ৰথমতে এইটো পইণ্ট P S1 পৰা এটা ৱেভ এনেকৈ যাব। S2 পৰা আনটো ৱেভ এনেকৈ যাব। P গৈ পেলাই এনেকৈ ইণ্টাৰফেয়াৰ কৰিব। ইণ্টাৰফেৰেন্স হ'ব P পইণ্ট। ইণ্টাৰফেৰেন্স এতিয়া ইণ্টাৰফেৰেন্স P পইণ্টত ৱেভ দুটা গৈ পেলাই ইণ্টাৰফেৰেন্স হোৱাৰ পিছত P পইণ্টত either dark or bright fringe উৎপন্ন হ'ব। dark or bright এইটো ডিপেন্ড কৰিব এই দুটা ৱেভে গৈ পেলাই সুপাৰপজিশন কৰিছে। এই সুপাৰপজিশন কৰা ৱেভ দুটাৰ ইন্টেন্সিটিৰ ওপৰত নিৰ্ভৰ কৰিব। মানে P পইণ্টত ইন্টেন্সিটিটো ৰিডিস্ট্ৰিবিউশন হ'ব আৰু সেই ৰিডিস্ট্ৰিবিউশন হোৱা ইন্টেন্সিটিৰ ভ্যালুটো কি আছিল I equal to I1 plus I2 plus 2 root over I1 I2 cos of phi। I1 I2 cos of phi। এই ইন্টেন্সিটিৰ ভ্যালু P পইণ্টত ইন্টেন্সিটিৰ ভ্যালুটো হৈছে এইটো I1 plus I2 plus 2 root over I1 I2 cos of phi। এই ইন্টেন্সিটিটো যদি I ম্যাক্সিমাম হয় তেতিয়াহলে আমি P পইণ্টত ব্ৰাইট ফ্ৰিঞ্জ পাম। P পইণ্টটো ব্ৰাইট ফ্ৰিঞ্জ হ'ব আৰু যদি I টো মিনিমাম হয় তেতিয়াহলে P পইণ্টত আমি ডাৰ্ক ফ্ৰিঞ্জ পাম। মিনিমাম হলে ডার্ক ফ্রিঞ্জ। আচ্ছা এতিয়া আইৰ ভ্যালু কেতিয়া মিনিমাম ম্যাক্সিমাম হ'ব যেতিয়া cos phi ভ্যালু ম্যাক্সিমাম হ'ব। cos phi যদি ম্যাক্সিমাম হয় তেতিয়া আমাৰ ইন্টেন্সিটিটো ম্যাক্সিমাম হ'ব আৰু cos phi যেতিয়া মিনিমাম হয় তেতিয়া আমাৰ ইন্টেন্সিটিটো মিনিমাম হ'ব। ফাইটো মিনিমাম হ'ব। সিঙ্গল গ্যাপ কে লিখিয়ে দিচ্ছি I2 মিনিমাম ম্যাক্সিমাম। আচ্ছা এতিয়া আমি জানো যে cos phi এর ভ্যালু কেতিয়া ম্যাক্সিমাম হ'ব যেতিয়া আমাৰ cos phi টো আমাৰ ম্যাক্সিমাম হ'ব যেতিয়া এইখিনি মই মুছি দিছো এটা কৰি লিখিব লাগিব। মই এইখিনি তোমালোকে প্ৰথমতে নোট কৰি ল'বা। cos phi ম্যাক্সিমাম কেতিয়া হ'ব সেইটো মই লিখি দিছো। cos phi equal to যদি 1 হয় তেতিয়া cos phi ভ্যালু ম্যাক্সিমাম হ'ব 1 means cos phi equal to 1 বুলি ক'লে আমি কি লিখিব পাৰো cos phi equal to cos phi ভ্যালু কেতিয়া 1 হয় যেতিয়া cos 0 হয় বা cos 2 pi হয় তেতিয়া cos phi ভ্যালু 0 হয় বা cos phi ভ্যালু 1 হয় বা cos 4 pi এইবিলাক হলে আমাৰ cos phi ভ্যালু
মেক্সিমাম পাম। সো তলৰ লাইনখিনি চলিছে, তোমালোকে চোৱা যে এইটোক মই যদি এটা শব্দত লিখো তেতিয়াহ'লে ফাই মানে হৈছে আমাৰ ফেজ ডিফাৰেন্স ন, ফাই মানে হৈছে ফেজ ডিফাৰেন্স। সো মানে ফাই ইকুৱেল টু যদি 0 হয় বা 2 পাই হয় বা 4 পাই হয় বা 6 পাই হয়, তেতিয়াহ'লে আমাৰ কস আমাৰ ইন্টেন্সিটিটো মেক্সিমাম হ'ব। ইন টার্মস অফ ফেজ ডিফারেন্সত লিখিলে এইটো হ'ব, মানে আমাৰ ফেজ ডিফারেন্সটো যদি যদি ইয়াক মই এটা বাক্যত এটা শব্দত লিখো তেতিয়াহ'লে ফাই ইকুৱেল টু 2n পাই, গোটেইখিনি যদি একেটা হেৰিত লিখো তেতিয়াহ'লে ফাই ইকুৱেল টু 2n পাই হ'লে আমাৰ ইন্টেন্সিটিটো মেক্সিমাম পাম, য'ত n ইকুৱেল টু 0 পৰা ষ্টাৰ্ট, 0 1 2 3 এনেকৈ ষ্টাৰ্ট হ'ব। এতিয়া n ইকুৱেল টু, যদি ইয়াত মই n ইকুৱেল টু পুট কৰোঁ তেতিয়াহ'লে আমি এইবিলাক ভেলু পাম, 2 পাই 4 পাই এইবিলাক ভেলু পাম। n ৰ ভেলু পুট কৰিব লাগিব, মানে 0 পুট কৰিলে 0 হ'ব, 1 পুট কৰিলে 2 পাই হ'ব, 2 পুট কৰিলে 4 পাই হ'ব, সেইটো হ'ব। এতিয়া এইটো হৈছে ইন টাৰ্মছ অফ ফেজ ডিফাৰেন্স। আমাৰ এইবিলাক ফেজ ডিফাৰেন্সত আমাৰ ইন্টেন্সিটিটো মেক্সিমাম হ'ব, এইবিলাক ফেজ ডিফাৰেন্স। এতিয়া যদি মই ইন টাৰ্মছ অফ পাৰ্ট ডিফাৰেন্স লিখো তেতিয়া কি হ'ব, যে মই ওপৰত লিখিছো, যদি আমি পাৰ্ট ডিফাৰেন্সত চাওঁ তেতিয়াহ'লে কি হ'ব যে যদি আমি পার্ট ডিফারেন্সটো চাওঁ তেতিয়াহ'লে পার্ট ডিফারেন্স ডেল্টা মানে হৈছে lambda by 2 pi into phase difference, আচ্ছা, এতিয়া আমি ফেজ ডিফারেন্সটো পালো ন, ফেজ ডিফারেন্স ইকুয়াল টু lambda by 2, আমাৰ কনস্ট্ৰাকটিভ বা ব্ৰাইট ফ্ৰিঞ্জৰ কাৰণে ফেজ ডিফারেন্সটো 2n পাই, যদি পুট কৰো তেতিয়াহ'লে 2 pi কেনসেল, 2 pi কেনসেল, n lambda মানে ডেল্টা ইকুয়াল টু n lambda বা পার্ট ডিফারেন্স যদি ইভেন মানে ইন্টিগ্রাল মাল্টিপল অফ n হয় তেতিয়াহ'লে আমি ব্ৰাইট ফ্ৰিঞ্জ দেখা পাওঁ, য'ত n ইকুয়াল টু 0 1, এইবিলাক তোমালোকে নোট কৰি যাবা, 2 3 4 এনেকৈ। আচ্ছা, এতিয়া হ'ল কথাটো, এইটো হৈছে আমাৰ কনস্ট্ৰাকটিভ ইন্টাৰফাৰেন্সৰ কাৰণে, এইটো হৈছে আমাৰ কনস্ট্ৰাকটিভ ইন্টাৰফাৰেন্স, কনস্ট্ৰাকটিভৰ কাৰণে য'ত যেতিয়া আমি ব্ৰাইট ফ্ৰিঞ্জ দেখা পাওঁ। কনস্ট্ৰাকটিভৰ কাৰণে আমাৰ পাৰ্ট ডিফাৰেন্সটো n lambda হ'ব লাগে আৰু ফেজ ডিফাৰেন্সটো pi ইকুৱেল টু 2n পাই হ'ব লাগে। এতিয়া আমি চাওঁ ডিষ্ট্ৰাকটিভৰ কাৰণে চাম, এইটো তোমালোকে নোট কৰি যোৱা। আমি যদি ডিষ্ট্ৰাকটিভৰ কাৰণে চাওঁ তেতিয়াহ'লে এই পাৰ্ট ডিফাৰেন্সটো কি হ'ব, যদি আমি ডিষ্ট্ৰাকটিভটো চাওঁ তেতিয়াহ'লে কি হ'ব, আচ্ছা আমি যদি ডিষ্ট্ৰাকটিভটো চাওঁ, ডিষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্স মানে তাত যদি আমাৰ ডিষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হয় তেতিয়াহ'লে আমি ডাৰ্ক, য'ত য'ত ডিষ্ট্ৰাকটিভ ইন্টাৰফাৰেন্স হয় তাত আমি ডাৰ্ক ফ্ৰিঞ্জ দেখা পাম। ডাৰ্ক ফ্ৰিঞ্জ কেতিয়া দেখা পাম, যেতিয়াহ'লে যেতিয়া ইন্টেন্সিটিটো মিনিমাম হ'ব। ইন্টেন্সিটি মিনিমাম কেতিয়া হ'ব, যেতিয়া কস পাইৰ ভেলু মিনিমাম হ'ব। কস পাইৰ ভেলু মিনিমাম কেতিয়া হ'ব, যেতিয়া কস পাই ইকুৱেল টু -1 হ'ব। কস পাই ইকুৱেল টু -1 কেতিয়া হ'ব, যেতিয়া
cos phi equal to cos pi 1 minus 1 বা cos 3 pi বা cos 5 pi এনেকে যদি হয় তেতিয়াহ'লে ইন্টেন্সিটিৰ ভ্যালুটো মিনিমাম হয় বা আমি যদি ফেজ ডিফারেন্সত লিখো তেতিয়াহ'লে pi equal to pi 3 pi 5 pi এইবিলাক ভ্যালুত এইবিলাক ফেজ ডিফারেন্সত আমাৰ ডিস্ট্রাকটিভ ইন্টারফারেন্স দেখা পোৱা যায় ফেজ ডিফারেন্স এইবিলাক হলে ডিস্ট্রাকটিভ বা যদি আমি ইন টার্মস অফ বা pi equal to 2n plus 1 pi n equal to 0 1 2 এইবিলাক যদি পুট কৰি যাওঁ তেতিয়াহ'লে আমি এইবিলাক পাইৰ এইবিলাক ধৰি পাম এতিয়া চাওক যদি ইন টার্মস অফ মই পার্ট ডিফারেন্সটো চাওঁ পার্ট ডিফারেন্স অফ ডেল্টা বুলি কওঁ তেতিয়াহ'লে আমি ল্যামডা বাই পার্ট ডিফারেন্স মানে ল্যামডা বাই 2 pi into phase difference কিমান 2n plus 1 pi into pi কি হ'ব pi pi cancel মানে 2n plus 1 into lambda by 2 let n equal to 1 2 3 0 0 পৰা start হ'ব 0 1 2 3 0 1 2 3 এনেকৈ start হ'ব এইবিলাক হৈছে ডিস্ট্রাকটিভৰ কাৰণে আমাৰ যেটো কনস্ট্ৰাকটিভৰ কাৰণে আমি যেটো পাইছিলো সেইটো আছিলে 2n lambda আৰু আচ্ছা plus 1 5 2n lambda আৰু just তোমালোকে যদি মই এইটো যদি মুছি দিম ভিডিওটো যদি মই মুছি দিম তেতিয়াহ'লে আচ্ছা এতিয়া যদি মই এইবিলাক মুছি পেলাই আকৌ যদি লিখো তেতিয়াহ'লে কি হ'ব আমাৰ কনস্ট্ৰাকটিভ আৰু ডিস্ট্ৰাকটিভটো কি হ'ব এতিয়া আমাৰ কনস্ট্ৰাকটিভটো কি হ'ব চোৱা কনস্ট্ৰাকটিভ মানে য'ত ব্ৰাইট ফ্ৰিঞ্জ আৰু ডিস্ট্ৰাকটিভ য'ত ডাৰ্ক ফ্ৰিঞ্জ ডিস্ট্ৰাকটিভ এই কনস্ট্ৰাকটিভৰ কাৰণে আমাৰ যেটো ফেজ ডিফারেন্স আছিলে সেইটো আছিলে phi equal to 2n pi আৰু ডেল্টা equal to n number আৰু ডিস্ট্রাকটিভৰ কাৰণে phi equal to আছিলে 2n plus 1 pi আছিল আৰু ডেল্টা equal to 2n plus 1 lambda by 2 so এইবিলাক পার্ট ডিফারেন্স এটো হলে আমাৰ কনস্ট্রাকটিভ আৰু পার্ট ডিফারেন্স এটো হলে আমাৰ ডিস্ট্রাকটিভ ইন্টারফারেন্স পাম এতিয়া আমি প্ৰথমতে আমি পার্ট ডিফারেন্সটো উলিয়াম এতিয়া আমাৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ কি পজিশনত আমাৰ ব্রাইট ফ্রিঞ্জ কি পজিশনত কনস্ট্রাকটিভ আৰু কি পজিশনত ডিস্ট্রাকটিভ ইন্টারফারেন্স দেখা পোৱা যায় সেইটো আমি চাম আৰু সেইটো চাবৰ কাৰণে এতিয়া চোৱা তোমালোকে সেইটো যদি চাব বিচাৰা তেতিয়াহ'লে আমি পার্ট ডিফারেন্সটো জানিব লাগিব এই পার্ট ডিফারেন্সটো জানিব লাগিব পার্ট ডিফারেন্স মানে কি যে এই সোর্স S1 ৰ পৰা যেটো ওয়েভ গৈছে সোর্স S1 ৰ পৰা মই বেলেগ এই ইয়াৰ পৰা যেটো ওয়েভ গৈছে ইয়াৰ পৰা যেটো ওয়েভ গৈছে আৰু ইয়াৰ পৰা যেটো ওয়েভ গৈছে এই দুটা ওয়েভ যেহেতু S1 পিৰ ওচৰত আছে সো ই সোনকালে পাব আৰু S2 পিৰ পৰা অলপ দূৰত আছে গতিকে ই দূৰত পাব সো ইহঁতৰ মাজত যেটো পাথৰ মাজত যেটো ডিফারেন্স সেই ডিফারেন্সটো উলিয়াব আৰু সেইটো উলিয়াবৰ কাৰণে ইয়াত আমি এটা লম্ব ড্ৰ কৰিম এতিয়া এটা লম্ব ড্ৰ কৰিম এই পইণ্টটো O বুলি গলো আৰু এইটো যেটো তোমাৰ ইয়াৰ পৰা যেটো ইয়াত এনেকে মই এনেকে ইয়াত A বুলি ললো আৰু ইয়াৰ পৰা এনেকে মই B বুলি ললো সো এইটো হৈছে আমাৰ ইয়াত আমি কি পালো দুটা ট্ৰায়াঙ্গেল পালো এটা চোৱা এটা হৈছে P S2B আৰু আনটো হৈছে আমাৰ P
পি S1 A এতিয়া এই দুটাৰ মাজত যদি মই পাৰ্ট ডিফাৰেন্সটো উলিয়াব লগীয়া হয় তেতিয়াহ'লে আমাৰ মেইন পাৰ্ট ডিফাৰেন্সটো হ'ব তোমাৰ এইটো ডিস্টেন্স এই ডিস্টেন্সটো হৈছে পাৰ্ট ডিফাৰেন্স এই দুটা পাৰ্ট ডিফাৰেন্সটো এইটো কিমানটো ডিস্টেন্স হৈছে পাৰ্ট ডিফাৰেন্স সো এতিয়া আমি কি কৰিম যে প্ৰথমতে আমি এই পাৰ্ট ডিফাৰেন্স এই ডিস্টেন্সটো উলিয়াই লম আমি এই ডিস্টেন্সটো উলিয়াই লম এই ডিস্টেন্সটো এটো হৈছে পাৰ্ট ডিফাৰেন্স এতিয়া ধৰা হল এই স্ক্ৰিন আৰু স্লিটৰ মাজত যেটো ডিস্টেন্স এটা মই ক্যাপিটাল ডি বুলি ধৰিছো ক্যাপিটাল ডি আৰু এই স্লিট দুটাৰ S1 আৰু S2 ৰ মাজত যেটো দূৰত্ব এটো মই স্মল ডি বুলি ধৰিছো এটো স্মল ডি আৰু তোমাৰ এই পি পইণ্টটো O বিন্দুৰ পৰা x দূৰত্বত আছে x দূৰত্বত আৰু ওৰ পৰা এই A বিন্দুৰ দূৰত্ব d/2 আৰু ইয়াৰ পৰা B বিন্দুৰ দূৰত্ব d/2 এতিয়া মই S to P এতিয়া মই কি উলিয়াব লাগে মোক এই ডিসটেন্সটো লাগে এই ডিসটেন্সটো মানে হৈছে তোমাৰ আচ্ছা এতিয়া আমাৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ পার্ট ডিফারেন্স উলিওয়া মেইন উদ্দেশ্যটো হৈছে পার্ট ডিফারেন্স উলিওয়া পার্ট ডিফারেন্স তোমালোকে নোট কৰি যাবা দেই এইবোৰ কথাবোৰ পার্ট ডিফারেন্স উলিওয়া পার্ট ডিফারেন্স মানে হৈছে S2P minus S1P S2P minus আমার পার্ট ডিফারেন্স মানে হৈছে S2P minus S1P উলিওয়া এটো কিমান হ'ব এইটো উলাবৰ কাৰণে আমি কি কৰিম এই ট্ৰায়াঙ্গল দুটা লম S2P ট্ৰায়াঙ্গল আৰু S1P ট্ৰায়াঙ্গল S2P ট্ৰায়াঙ্গল তো চোৱা S2PA এইটো ট্ৰায়াঙ্গলৰ পৰা আমি কি পাম চোৱা যে এইটো ৰাইট এংগল ট্ৰায়াঙ্গল সো S2PA ট্ৰায়াঙ্গলৰ পৰা S2P স্কয়ার প্লাস S2B স্কয়ার তো নহয় S2P square equal to S2P square equal to S2B square plus BP square আৰু যদি triangle S1PA চাওঁ S2PB S2PB B দে S2PB S2PB S2P square plus S2P square equal to S2B square plus BP square যদি S1PA চাওঁ তেতিয়াহ'লে কি হ'ব S1P square equal to AS1 square plus AP square যদি মই এইটো ইকুৱেশ্যন নম্বৰ 1 আৰু এইটো ইকুৱেশ্যন নম্বৰ 2 বুলি কওঁ তেতিয়া কি হ'ব যে S2P square minus S1P square equal to হ'ব তোমাৰ S2B square plus BP square minus S1A square minus AP square. So, S2B square মানে কি S2B মানে এইটো ডিসটেন্স না এইটো D মানে হচ্ছে আমার D square plus BP square মানে কি
বিপি মানে এই ডিস্টেন্স, এই গোটেই ডিস্টেন্স, এইটো মানে হ'ব x প্লাস b বাই 2, x প্লাস b বাই 2 হোল স্কয়ার মাইনাস s1a মানে কি হ'ব, s1a মানে d স্কয়ার, ক্যাপিটাল d স্কয়ার, ক্যাপিটাল d স্কয়ার, আৰু ab মানে হ'ব ab মানে হ'ব x minus d by 2 হোল স্কয়ার, x minus d by 2 হোল স্কয়ার। এটি যদি তুমি গোটেইটো যদি সলভ কৰিছা তেতিয়া উত্তৰটো ওলাব 2xd, তোমালোকে নিজে কৰি চাবা 2xd মানে এইটো লিখিব পাৰো আমি a স্কয়ার মাইনাস b স্কয়ার মানে a plus b into a minus b, এটি মানে 2xd। আমাক লাগে এইটো s to p minus s1 p। তো এতিয়া আমি কি কৰিম যে এতিয়া আমি যদি ইয়াত s to p minus s1 p লিখো, s to p minus s1 p equal to কি হ'ব 2xp by s to p plus s1 p, s to p plus s1 p, এইটো কি হ'ব 2xp by 2xp by এটি s to p মানে minus s1 p মানে পার্ট ডিফারেন্স ডেল্টা ন, s to p মানে প্লাস s1 p মানে কি হ'ব, যদি এই p বিন্দুটো যদি মই o বিন্দুৰ পৰা p বিন্দু যদি o বিন্দুৰ পৰা মই নিচে ওচৰত বুলি ভাবো, এই o বিন্দুৰ পৰা যদি p বিন্দুটো মই নিচে ওচৰত বুলি ভাবো, যদি এই কোন ওচৰত ইমানটো ওচৰত বুলি ভাবো তেতিয়াহলে আমি যেটো s1p পাম, s1p = s2p পাম, বুজিছা, s1p = s2p আৰু সেইটো মানে আছে d, তো ইয়াক মই d বুলি লিখিব পাৰো। আচ্ছা এইটো হৈছে আমাৰ আচ্ছা এইটো হ'ব আমাৰ s2p মানে d আৰু d plus d মানে 2d হ'ব, 2d, তো এইটো 2 আৰু 2 কেনসেল মানে xd by d, xd by d, সো আমাৰ যেটো পার্ট ডিফারেন্স পালো সেইটো হৈছে xd by d। এতিয়া চোৱা তোমালোকে এইটো পার্ট ডিফারেন্স, এতিয়া তোমালোকে চোৱা যে তোমালোকে চোৱা যে এই পার্ট ডিফারেন্সটো যদি পার্ট ডিফারেন্সৰ ভ্যালু xd by d ন, এই পার্ট ডিফারেন্সৰ ভ্যালু হৈছে xd by d। এতিয়া যদি xd by d এর ভ্যালু যদি আমি যদি এটা পার্ট ডিফারেন্স আমি যদি a2 = n ল্যামডা পাও তেতিয়াহলে কনস্ট্রাকটিভ হ'ব, কনস্ট্রাকটিভ পার্ট ডিফারেন্সটো যদি n ল্যামডা হয় তেতিয়াহলে কনস্ট্রাকটিভ হ'ব, আমি অলপ আগত পঢ়িছো। তো ইয়াৰ পৰা যদি মই x2 উলিয়াও তেতিয়াহলে কি হ'ব x = n ল্যামডা d by small d, so x = n ল্যামডা d by d, এই o বিন্দুৰ পৰা চোৱা এই x পয়েন্টটো যেটো এই x ৰ ভ্যালু যেটো জায়গা এইবিলাক যিবিলাক পয়েন্টত x ৰ ভ্যালু n ল্যামডা d by d হয়, n ল্যামডা ক্যাপিটাল d by স্মল d হয়, তাত কনস্ট্রাকটিভ ইন্টারফারেন্স হ'ব, আৰু য'ত তোমাৰ xd by d equal to 2n plus 1 lambda by 2, এইটো ডিস্ট্রাকটিভৰ আছে কাৰণে আছে ন, এইটো ভ্যালু হ'ব তাত কি হ'ব তোমাৰ ডিস্ট্রাকটিভ ইন্টারফারেন্স means x equal to 2n plus 1 lambda d by 2d, য'ত x equal to 2n plus 1 lambda capital D by small 2 small d হ'ব, তাত তোমালোকৰ ডিস্ট্রাকটিভ ইন্টারফারেন্স পাবা। সো এইটো পার্ট ডিফারেন্সৰ কাৰণে এইটো পার্ট ডিফারেন্সৰ কাৰণে কনস্ট্রাকটিভ আৰু এইটো পার্ট ডিফারেন্সৰ কাৰণে ডিস্ট্রাকটিভ ইন্টারফারেন্স পাবা। সো এতিয়া তোমালোকে কি কৰিবা যে n ৰ ডিফারেন্ট ভ্যালুৰ কাৰণে পুট কৰি চাবা, n ৰ n equal to 0 1 2 3 তেনেকা পুট কৰি চাবা,
তেতিয়া তোমালোকে এই কনষ্ট্ৰাক্টিভ ইণ্টাৰফাৰেঞ্চৰ পজিশ্যনবিলাক পাবা আৰু যদি এনৰ ইয়াত এইটো জেগাত এনৰ ভেলু 0 1 2 3 পুট কৰা তেতিয়াহ'লে তোমালোকে ডিষ্ট্ৰাক্টিভ ইণ্টাৰফাৰেঞ্চৰ তোমালোকে পইণ্টবিলাক পাবা। চ' এতিয়া আমি কিছুমান পুট কৰি চাওঁ চোৱা যে কিছুমানৰ কাৰণে পুট কৰি চাওঁ। কিছুমান কাৰণে পুট কৰি দেখাই দিছোঁ। এতিয়া মই যদি পুট কৰোঁ যে x ইকুৱেল টু এটা হৈছে x ইকুৱেল টু n লেমডা d বাই d, x ইকুৱেল টু n লেমডা d বাই স্মল d। এতিয়া মই যদি n ইকুৱেল টু 0 1 2 3 এনেকৈ যদি পুট কৰি যাওঁ তেতিয়াহ'লে x ইকুৱেল টু তোমাৰ x ইকুৱেল টু 0 হ'ব, x ইকুৱেল টু লেমডা d বাই d হ'ব, x ইকুৱেল টু 2 লেমডা d বাই d হ'ব, x ইকুৱেল টু 3 লেমডা d বাই d হ'ব। এনেকৈ এইবিলাক পইণ্টত আমি মানে ক'ত পাম x ইকুৱেল টু 0 মিনছ চেণ্টাৰত x ইকুৱেল টু 0 মানে এইটো জেগাত আমি কনষ্ট্ৰাক্টিভ ইণ্টাৰফাৰেঞ্চ পাম। তাৰ পৰা লেমডা d বাই d ডিষ্টেঞ্চত আমি আৰু এটা কনষ্ট্ৰাক্টিভ, তাৰপিছত 2 লেমডা d বাই d আৰু এটা 3 লেমডা d বাই d এনেকৈ আমি পাই থাকিম কনষ্ট্ৰাক্টিভ ইণ্টাৰফাৰেঞ্চৰ পইণ্টবোৰ। আৰু ডিষ্ট্ৰাক্টিভ ক'ত পাম য'ত x equal to 2n plus 1 lambda by 2 means 2n plus 1 lambda d by 2d means য'ত আমি x equal to 2n plus 1 lambda d by small d এইবিলাক জেগাত আমি কি পাম ডিষ্ট্ৰাক্টিভ ইণ্টাৰফাৰেঞ্চ মিনছ য'ত n equal to 0 1 2 এইবিলাক equal to 0 1 2 3 x equal to যেনিবা 0 যদি x equal to 0 পুট কৰোঁ তেতিয়াহ'লে lambda d by d যদি 2n plus 1 lambda d by 2d আছে lambda d by 2d আৰু যদি 1 পুট কৰোঁ তেতিয়া 3 lambda d by 2d যদি 1 2 পুট কৰোঁ তেতিয়াহ'লে 5 lambda d by 2d এইবিলাক পইণ্টত আমি ডাৰ্ক ফ্ৰিঞ্জ পাম। আৰু যদি 3 পুট কৰোঁ 7 lambda d by 2d এইবিলাক পইণ্টত আমি ডাৰ্ক ফ্ৰিঞ্জ পাম। এইবিলাকত ডাৰ্ক ফ্ৰিঞ্জ ডাৰ্ক আৰু এইবিলাকত ব্ৰাইট এইবিলাক পজিশ্যনত আমি ব্ৰাইট ফ্ৰিঞ্জ পাম। ইয়াত ব্ৰাইট বুজাইছো ন? আচ্ছা এইবিলাক ব্ৰাইট ডাৰ্ক ব্ৰাইট এতিয়া যেনিবা চোৱা যে ইয়াত অলপ মুচি দিম ইয়াত যদি মই চাওঁ এইটো স্ক্ৰীন ন এইটো স্ক্ৰীনত ডিফাৰেণ্ট পজিশ্যন এতিয়া প্ৰথমতে চেণ্টাৰত কি হ'ব এতিয়া x equal to 0 কি হ'ব আমি ব্ৰাইট ফ্ৰিঞ্জ পাম x equal to 0 পজিশ্যনত আমি ব্ৰাইট পাম বুলি ইয়াত লিখা আছে এইটো x equal to 0 ব্ৰাইট এতিয়া ইয়াৰ পৰা আমি কি পাম অল্টাৰনেটিভ ডাৰ্ক ব্ৰাইট পাম এইটো ব্ৰাইট হ'ল এতিয়া ডাৰ্কটো এইটো তাৰপিছত এটা আৰু এটা ব্ৰাইট পাম তাৰপিছত আৰু এটা ডাৰ্ক পাম এনেকৈ আমি ডাৰ্ক ব্ৰাইট তেনেকৈ আমি পাই থাকিম ব্ৰাইট হ'ল ডাৰ্ক হ'ব ব্ৰাইট এনেকৈ আমি ডাৰ্ক ব্ৰাইট অল্টাৰনেটিভ ডাৰ্ক ব্ৰাইট পাই থাকিম। তো এতিয়া যদি মই ব্ৰাইট এতিয়া এই ব্ৰাইট ফ্ৰিঞ্জটোৰ যদি মই এই ব্ৰাইট ফ্ৰিঞ্জটো উইথ কিমান হ'ব সেইটো চাব বিচাৰোঁ তেতিয়াহ'লে ইয়াৰ উইথটো কি হ'ব যে কনজিকিউটিভ এই ব্ৰাইট ফ্ৰিঞ্জৰ উইথটো কি হ'ব কনজিকিউটিভ এইটো এটা ডাৰ্ক
কনজিকিউটিভ ডাৰ্ক ফ্ৰিঞ্জৰ যিটো ডিষ্টেঞ্চ সিহঁতৰ ডিফাৰেন্সটোৱে কি হ'ব ব্ৰাইট ফ্ৰিঞ্জৰ উইথ হ'ব আৰু ইয়াত যদি মই ডাৰ্ক ফ্ৰিঞ্জৰ উইথ উলিয়াব বিচাৰো তেতিয়াহ'লে দুটা কনজিকিউটিভ ব্ৰাইট ফ্ৰিঞ্জৰ মাজত যিটো ডিষ্টেঞ্চ সেইটো ডাৰ্কৰ উইথ হ'ব সো এতিয়া মই যদি কনজিকিউটিভ ডাৰ্ক ফ্ৰিঞ্জ যেনিবা কনজিকিউটিভ ব্ৰাইট ফ্ৰিঞ্জ যেনিবা এই দুটাৰ মাজত যিটো ডিফাৰেন্স মানে 2 lambda d by d minus lambda d by d means lambda into capital D by small d এটো কি হ'ব এটো হ'ব width of dark fringe আৰু যদি মই কনজিকিউটিভ দুটা যেনিবা এই দুটা যদি ডিসটেন্সটো মাইনাস কৰো তেতিয়াহ'লে ইয়াৰ কিমান হ'ব 7 minus 5 means 2 lambda d by 2d means lambda d by d ইয়াতো সেম মানে দুটা কনজিকিউটিভ ডার্ক আৰু দুটা কনজিকিউটিভ ব্রাইট ফ্রিঞ্জৰ মাজত যেটো ডিসটেন্স বা ফ্রিঞ্জ উইডথ অফ ডার্ক এজ ওয়েল এজ ফ্রিঞ্জ উইডথ অফ ব্রাইট ফ্রিঞ্জৰ ফ্রিঞ্জ উইডথ দুটাৰে সেম থাকিব এইটো আছিল তোমালোকৰ ডিৰাইভেশন ইয়ংছ ডাবল slit using Young's double slit we get fringe পাম আৰু ডাৰ্ক ফ্ৰিঞ্জ ব্ৰাইট ফ্ৰিঞ্জৰ পজিশন পাম এইখিনি আছিল তোমালোকৰ আজিৰ ক্লাছৰ কথাখিনি এতিয়া অহাকালি আমি প্ৰবলেমছ বিলাক কৰি আকৌ আপলোড কৰিম থ্যাংকস আ লট